খবৰ সকলোৰে আজি স্পেচিয়েল ৰেচিপি এটা আগবঢ়াম বুলি ভাবিছোঁ। স্পেচিয়েল বুলি এইকাৰণে কৈছোঁ, নিৰামিষ খোৱাসকলৰ কাৰণে বহুত বেছি ভাল। এইফালে দেখিছেনে, এয়া পালেং হয়। পালেং শাকখিনি মই গৰম কৰি লৈছোঁ অকণমান। এইফালে বাৰু বেলেগ বনাই আছোঁ, ইমান নেদেখাওঁ, যিহেতু আজি বেলেগ ৰেচিপি এটা দিম বুলি ভাবিছোঁ, ৰেচিপিটোৱে দেখাওঁ। এইফালে পালেংখিনি অকণমান উতলিব দি এনেকৈ মানে নমাই লৈছোঁ পানীখিনিৰ পৰা। পানীখিনি চেপি দিবও পাৰে, নিদিলেও কথা নাই, কিন্তু গৰম পানীখিনি পেলাই নিদিব, কাৰণ পিছত কামত আহিব, গম পাব। গতিকে এনেকৈ মই একেলগে পালেঙৰ লগত আদা আৰু নহৰু অকণমান দি দিছোঁ, যিহেতু মিক্সিত পিচি ল'ম। ইফালে মই চপাৰত ইফালে পিঁয়াজ, আদা, নহৰু এনেকৈ অকণমান পিচি লৈছোঁ। এইফালে অকণমান পনীৰখিনিও ভাজি ল'ম, কাৰণ পনীৰখিনি এইকাৰণে ভাজি ল'ম যিহেতু এটা কেঁচা গোন্ধ থাকে পনীৰৰ, সেই কেঁচা গোন্ধটো নাপাম তেতিয়া। পনীৰখিনি অকণমান গৰম কৰি লৈছোঁ। মই আজি এইটো ৰেচিপি ফাৰ্ষ্ট টাইম বনাই আছোঁ দিয়ক, আগতে কেতিয়াও বনোৱা নাই। যিহেতু বান্ধৱীয়ে নিৰামিষ খায়, বান্ধৱী ভাত খাবলৈ মাতিছোঁ। বান্ধৱী যিহেতু নিৰামিষ খায়, নিৰামিষৰ কাৰণে বহুত ভাল বুলিয়ে ক'লোঁ, মানে নিৰামিষ খোৱা মানুহবিলাকে ভালেই পাব। এইফালে মই পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। এইফালে ঘৰত যিহেতু কণবিলাহী আছিল, কণবিলাহী কেইটামানো দি দিছোঁ, বেছি ভাল লাগিব অকণমান। মছলা বুলি ক'লে মই তেনেকৈ একো বেলেগ মছলা ব্যৱহাৰ কৰা নাই, অকণমান জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়িও অকণমান দিছোঁ, নিদিয়া নহয় বাৰু, হ'লেও কমকৈ দিছোঁ। এইফালে পনীৰখিনি মছলাখিনিৰ লগত বহাই দিলোঁ, অকণমান মছলাখিনিৰ লগত মিক্স হ'ব দিম পনীৰখিনি। ধুনীয়াকৈ ভাজি লৈছোঁ আকৌ এবাৰ। ভাজি মানে কি আৰু মছলাখিনিৰ লগত মিক্স হ'ব দিছোঁ, নহ'লে পিছত দিলে মানে মিক্স নহ'ব, সেইকাৰণে অকণমানকৈ মিক্স কৰাই লৈছোঁ। এইফালে মই যে পালেং শাকখিনি মিক্সিত পিচি থৈ দিছিলোঁ, সেইখিনি ইয়াতে ঢালি দিলোঁ, আৰু কৈছিলোঁ যে পানীখিনি নেপেলাব, পিছত কামত আহিব বুলি। এতিয়া যিহেতু ইয়াত অকণমান পানী দিব লাগিব, সেই গৰম পানীখিনি ব্যৱহাৰ কৰিব পাৰিব, কাৰণ তাতে যিহেতু পালেঙৰ ৰসখিনি উঠিয়ে গৈছে, গতিকে ইয়াতে দি দিব পাৰিব যিমানখিনি লাগে। দেখিছোঁ নেকি ধুনীয়াকৈ উতলি আছে। ইফালে মোৰ প্ৰিয় মিঠি পাত দি দিছোঁ, নিদিলেও কথা নাই, যদি ধনিয়া থাকে ধনিয়াও দিব পাৰে, কিন্তু মোৰ ওচৰত ধনিয়া নাই কাৰণে মিঠি পাত আছে, মিঠি পাতকে দি দিছোঁ। এইফালে মই নমাই লৈছোঁ, চাবচোন ইমান ধুনীয়া দেখা হৈছে। দেখিছেনে কি ধুনীয়া লাগিছে, খাইটো আৰু বহুত বেছি ভাল লাগিব। গতিকে যিহেতু বান্ধৱী ইয়াত আহি পালে, সিহঁতকো ভাত ৰেডি কৰাই দিলোঁ। এইফালে মায়ে কঁঠাল বনাইছিলে, আৰু মোৰ স্পেচিয়েল ৰেচিপি পালক পনীৰ, এয়া কিবা কিবি দিছোঁ দিয়ক, যিহেতু নিৰামিষ। গতিকে আজিলৈকে সিমানেই আছিলে, সিহঁতৰ মুখৰ পৰা শুনিবচোন। আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে, বহুত বেছি একো দেখাই থকা নহ'ল, কেনেকুৱা পালে জনাব, আৰু ৰেচিপিটো ট্ৰাই কৰি চাব সকলোৱে। লাজ লাগিছে নেকি?